মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক মোৰ দ্বিতীয় ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। মই যোৱা ভিডিঅ'টোত 2012 বৰ্ষৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ প্ৰশ্নাৱলীখিনিৰ উত্তৰখিনি দি দিছিলোঁ। এইবাৰ এখন নতুন প্ৰশ্নকাকতৰ সৈতে তোমালোকৰ সৈতে নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াতে তোমালোকক মই কুৱেশ্যন এনচাৰবোৰ দি যাম। তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ শুদ্ধ উত্তৰটো জানি লৈ অনাগত যিটো টেট পৰীক্ষা হ'ব তাৰ কাৰণে তোমালোকে নিজকে প্ৰস্তুত কৰিব পাৰিবা বুলি আশা ৰাখিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো আছে, তলৰ কোনটোৰ বাবে ফলপ্ৰসূ শিক্ষাদান হয়? ইয়াতে অপশ্যনবিলাক তোমালোকে দেখি চাই ইয়াৰ শুদ্ধ উত্তৰটো মই কেৱল কৈ যাম, তোমালোকে শুনিবা। ইয়াতে শুদ্ধ উত্তৰটো হ'ল ডি, শিক্ষকৰ দ্বাৰা উদ্দেশ্য ভিত্তিক পাঠদান। অৰ্থাৎ ফলপ্ৰসূ শিক্ষাদান কৰিবলৈ হ'লে শিক্ষকৰ দ্বাৰা উদ্দেশ্য ভিত্তিক পাঠদান কৰিবৰ প্ৰয়োজন হয়। ইয়াতে তোমালোকে মন কৰিছে, ইয়াতে অপশ্যন দি আছে শিক্ষকৰ সাধুতা, কৰ্তব্যনিষ্ঠা, শিক্ষকৰ বিষয়বস্তুৰ জ্ঞান, শিক্ষাদানত শিক্ষকৰ নিয়মানুবৰ্তিতা। অৰ্থাৎ এই তিনিটা থাকিলেও ফলপ্ৰসূ শিক্ষাদান নহয় যদিহে শিক্ষকৰ দ্বাৰা উদ্দেশ্য ভিত্তিক পাঠদান কৰা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ল ডি। ইয়াৰ দ্বিতীয় প্ৰশ্নটো হ'ল, তলত দিয়া কোনবোৰ গঠনমূলক মূল্যায়নৰ বৈশিষ্ট্য? ইয়াতে শুদ্ধ উত্তৰটো হ'ল ই নিদানমূলক আৰু প্ৰতিকাৰমূলক। গঠনমূলক মূল্যায়নে শিক্ষাৰ্থীৰ নিৰ্দিষ্ট সময়ৰ অন্তৰালত মূল্যায়ন কৰে। গতিকে সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? নিদানমূলক আৰু প্ৰতিকাৰমূলক। এতিয়া নিদানমূলক বুলি ক'লে আমি কি বুজিম? নিদানমূলক বুলি ক'লে আমি ডায়েগনষ্টিক আৰু যিটো প্ৰতিকাৰমূলক সেইটো হ'ল ৰিমিডিয়েল। ডায়েগনষ্টিক হ'লে আমাৰ যিবিলাক শিক্ষণৰ দুৰ্বলতা আছে, অৰ্থাৎ কিছু ক্ষেত্ৰত আমাৰ যিবিলাক শিক্ষণৰ দুৰ্বলতা থাকে সেই দুৰ্বলতাবিলাক আমি বাছি উলিয়াব পাৰোঁ আৰু তাৰ সমাধান কৰিব পাৰোঁ। অৰ্থাৎ গঠনমূলক মূল্যায়নে আমাক আমাৰ যিবিলাক শিক্ষণীয় দুৰ্বলতা আছে সেইবোৰ চিনাক্ত কৰাৰ ক্ষেত্ৰত আৰু সেইবোৰ নোহোৱা কৰাৰ ক্ষেত্ৰত সহায় কৰে। গতিকে শুদ্ধ উত্তৰটো হ'ল ই নিদানমূলক আৰু প্ৰতিকাৰমূলক। তৃতীয় প্ৰশ্নটো হ'ল, তলৰ কোনজন ব্যক্তিয়ে সৃজনশীলতাৰ পৰিমাপৰ বাবে সৃজনশীলতাৰ উপাদানসমূহৰ পৰিমাপৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল টৰেঞ্চে দিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, সামগ্ৰিক অৰ্থত ব্যতিক্ৰমী শিশু মানে কি? তোমালোকে মন কৰিবা, ব্যতিক্ৰমী শিশু, ব্যতিক্ৰমী মানে এক্সেপশ্যনেল, অৰ্থাৎ বেলেগ ধৰণৰ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰতিভাৱান, বুদ্ধিমান, অনগ্ৰসৰ, মানসিকভাৱে বাধাগ্ৰস্ত শিশু। অৰ্থাৎ এই সকলো শিশুকেই ব্যতিক্ৰমী শিশু, অৰ্থাৎ কিছু পৰিমাণে হ'লে এক্সেপশ্যনেল শিশু বুলি ধৰি লোৱা হয়। গতিকে শুদ্ধ উত্তৰটো হ'ল ডি। 5 নম্বৰ প্ৰশ্নটো হ'ল, তলত দিয়া কোনবোৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্য অভিৰোচনৰ মূল উপাদান? ইয়াতে তোমালোকে অপশ্যনবোৰ দেখিছা। অপশ্যন নম্বৰ চিটো ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ চিত আছে ঘৰৰ পৰিৱেশ, বিদ্যালয়ৰ পৰিৱেশ আৰু সামাজিক পৰিৱেশ। অৰ্থাৎ ছাত্ৰ-ছাত্ৰী যদি সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে ঘৰৰ পৰিৱেশো ভাল হ'ব লাগিব, বিদ্যালয়ৰ পৰিৱেশো ভাল হ'ব লাগিব আৰু সামাজিক পৰিৱেশো ভাল হ'ব লাগিব। এইকেইটা হ'ল ছাত্ৰ-ছাত্ৰীৰ সাফল্য অভিৰোচনৰ মূল উপাদান। গতিকে শুদ্ধ উত্তৰটো হ'ল চি। তাৰ পিছৰ প্ৰশ্নটো হ'ল, শিশুৰ মাজত সৃজনশীলতাৰ বিকাশৰ কৌশলসমূহে অন্তৰ্গত কৰে? ইয়াতে এ দি আছে ধাৰণাৰ উপস্থাপন, বি আছে সমস্যাৰ সমাধান, চি আছে দলীয় আলোচনা আৰু ডি আছে উপৰোক্ত সকলো। শিশুৰ মাজত সৃজনশীলতা অৰ্থাৎ যিটো ক্ৰিয়েটিভিটি বিকাশৰ কৌশলসমূহ অন্তৰ্গত কৰে। প্ৰথমতে ধাৰণাৰ উপস্থাপন কৰিব, তাৰপিছত সমস্যাৰ সমাধানো কৰিব আৰু দলীয় আলোচনাও কৰিব। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ল উপৰোক্ত সকলো, অৰ্থাৎ গোটেইকেইটা কৌশলে শিশুৰ মাজত সৃজনশীলতাৰ বিকাশত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো অভিৰোচন প্ৰক্ৰিয়াৰ অংশ নহয়? অভিৰোচন
প্ৰক্ৰিয়াৰ অংশ নহয় প্ৰয়োজন প্ৰেৰণা প্ৰৰোচক এই গোটেইকেইটা কি হয় অভিৰোচনৰ অংশ গতিকে কোনটো নহয় ডিটোত কি আছে বংশগতি গতিকে শুদ্ধ উত্তৰটো হ'ল ডি ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাম বুদ্ধাংক নিৰ্ণয়ৰ শুদ্ধ পদ্ধতিটো হ'ল এটা বুদ্ধাংক শব্দটো ভুলকে লিখা আছে তোমালোকে শুদ্ধকে লিখিবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি অৰ্থাৎ বুদ্ধাংক নিৰ্ণয় কৰিবলৈ বুদ্ধাংকৰ ইংৰাজীটো হ'ল আইকিউ অৰ্থাৎ আইকিউ নিৰ্ণয় কৰিবলৈ যিটো সূত্ৰ ব্যৱহাৰ কৰিব লাগে সেই সূত্ৰটো হ'ল আইকিউ ইকুৱেল মানসিক বয়স ডিভাইডেড বাই কালক্ৰমিক বয়স ইনটু 100 অৰ্থাৎ বুদ্ধাংক ইকুৱেল মানসিক বয়স মানে মেণ্টেল এজ কালক্ৰমিক বয়স মানে যিটো শাৰীৰিক বয়স অৰ্থাৎ যিটো কায়িক বয়স যিটো আচল বয়স মানুহৰ হেতু কালক্ৰমিক বয়স বুলি কোৱা হয় ইনটু 100 এইটো হ'ল আইকিউ উলিয়াবৰ কাৰণে ব্যৱহাৰ কৰা সূত্ৰ গতিকে শুদ্ধ উত্তৰটো হ'ল বি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ধীৰ গতিৰ শিকাৰুৰ শ্ৰেণীকোঠাত বিমূৰ্ত ধাৰণাবোৰ মূৰ্ত কৰিবলৈ শিক্ষকৰ বাবে আটাইতকৈ ভাল পদ্ধতিটো হ'ল ধীৰ গতিৰ মানে যিসকল স্লো লাৰ্নাৰ অৰ্থাৎ যিসকল ল'ৰা ছোৱালীয়ে লাহে লাহে কথাবোৰ শিকে তেওঁলোকক শিকাবৰ কাৰণে কোনটো পদ্ধতি সকলোতকৈ বেছি উপযোগী ইয়াতে অপচন দিয়া আছে বক্তৃতা পদ্ধতি 2 নম্বৰ দিয়া আছে আলোচনা পদ্ধতি তাৰ পিছত গৃহ কৰ্ম পদ্ধতি আৰু ডিটো আছে প্ৰদৰ্শন পদ্ধতি প্ৰদৰ্শন মানে যিটো ডেমনষ্ট্ৰেচন মেথড অৰ্থাৎ দেখুৱাই বুজাই মেলি কেনে যেতিয়া পঢ়ুৱা হয় তাক প্ৰদৰ্শন পদ্ধতি বুলি কোৱা হয় এতিয়া যিসকল ল'ৰা ছোৱালীয়ে লাহে লাহে শিকে তাহাঁতৰ কাৰণে তেওঁলোকৰ কাৰণে প্ৰদৰ্শন পদ্ধতি হ'ল সকলোতকৈ ভাল পদ্ধতি গতিকে শুদ্ধ উত্তৰটো হ'ল ডি এতিয়া আমি পিছৰ প্ৰশ্নলৈ গৈছো 10 নম্বৰত কোৱেশ্চন এটা আছে শিক্ষক হিচাপে অপৰাধপ্ৰৱণ শিশুসকলক অভিৰোচনৰ বাবে তলত দিয়াবোৰৰ কোনটো আটাইতকৈ ভাল উপায় অপৰাধপ্ৰৱণ শিশু মানে যিসকল ল'ৰা ছোৱালীয়ে কিছুমান বেয়া কামত লিপ্ত হয় অৰ্থাৎ সামাজিকভাৱে গ্ৰহণযোগ্য নোহোৱা কিছুমান কামত লিপ্ত হয় যেনে চুৰ কৰা ফাঁকি দিয়া মিছা কথা কোৱা ৰাজহুৱা সম্পত্তি ধ্বংস কৰা এই ধৰণৰ ল'ৰা ছোৱালীবিলাকক কি বুলি কোৱা হয় অপৰাধপ্ৰৱণ শিশু বুলি কোৱা হয় এই সকল ল'ৰা ছোৱালীক অভিৰোচনৰ বাবে তলত দিয়াবোৰৰ কোনটো আটাইতকৈ ভাল উপায় হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিদ্যালয়ত খেলা ধূলাৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰা অৰ্থাৎ এই সকল শিশুক যদি আমি ভাল কৰিব লাগে অৰ্থাৎ তেওঁলোকক পঢ়া শুনাৰ প্ৰতি আকৰ্ষিত কৰিব লাগে তেতিয়াহ'লে বিদ্যালয়ত খেলা ধূলাৰ বাবে সম্পূৰ্ণ সুযোগ প্ৰদান কৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দৃঢ়ীকৰণ ধাৰণাত তলৰ কোনটো তত্ত্বৰ মূল উপাদান দৃঢ়ীকৰণ ধাৰণা মানে ৰেইনফোৰ্সমেন্ট অৰ্থাৎ ৰেইনফোৰ্সমেন্ট ধাৰণা তলৰ কোনটো তত্ত্বৰ মূল উপাদান ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শিকনৰ কাৰ্যাত্মক অনুবন্ধন তত্ত্ব অৰ্থাৎ এইটো ইংৰাজীত অপাৰেণ্ট কণ্ডিশ্যনিং বুলি কোৱা হয় অপাৰেণ্ট কণ্ডিশ্যনিংটো BF স্কিনাৰে উদ্ভাৱন কৰিছিলে তাতে তেওঁ বিশেষকৈ ৰেইনফোৰ্সমেন্টৰ ওপৰত গুৰুত্ব দিছিলে অৰ্থাৎ ৰেইনফোৰ্সমেন্ট দুই ধৰণৰ হ'ব পাৰে এটা হ'ল পজিটিভ ৰেইনফোৰ্সমেন্ট আৰু আনটো হ'ল নেগেটিভ ৰেইনফোৰ্সমেন্ট পজিটিভ ৰেইনফোৰ্সমেন্ট মানে মানুহক কাম কৰিবলৈ উৎসাহিত কৰে আৰু যিটো নেগেটিভ ৰেইনফোৰ্সমেন্ট আছে সেইটোৱে মানুহক কাম কৰিবলৈ নিৰুৎসাহ কৰে গতিকে শুদ্ধ উত্তৰটো হ'ল বি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল শিক্ষণৰ প্ৰকল্প পদ্ধতিত শিক্ষকৰ ভূমিকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি অৰ্থাৎ বন্ধু দাৰ্শনিক আৰু নিৰ্দেশক শিক্ষণৰ প্ৰকল্প পদ্ধতি বুলি কোৱা হৈছে প্ৰকল্প পদ্ধতি মানে প্ৰজেক্ট মেথডত এগৰাকী শিক্ষকে শিক্ষাৰ্থীৰ কাৰণে বন্ধু দাৰ্শনিক আৰু নিৰ্দেশক হিচাপেহে থাকিব লাগে অৰ্থাৎ শিক্ষক এজনে প্ৰজেক্ট মেথডত সকলো ধৰণৰ কাম কৰিব নালাগে তেওঁ দূৰৰ পৰা থাকি শিক্ষাৰ্থীৰ যদি কিবা সমস্যাৰ সৃষ্টি হয় বা কিবা বুজি নাপায় সেই ধৰণেহে
তেওঁলোকক সহায় কৰি নিৰ্দেশক হিচাপে, দাৰ্শনিক হিচাপে আৰু বন্ধু হিচাপে থাকিব লাগে। গতিকে শুদ্ধ উত্তৰটো হ'ল চি। এতিয়া আমি পিছৰ প্ৰশ্নলৈ গৈছো। কুৱেশ্যন নম্বৰ 30, তলত দিয়া তালিকাৰ পৰা বহিমুখী ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ বাছি উলিওৱা। তোমালোকে সকলোৱে জানা যে কাৰ্ল ইয়ুং নামৰ ব্যক্তিগৰাকীয়ে মানুহৰ ব্যক্তিত্বক দুই ধৰণে ভাগ কৰিছিল। এটা হ'ল অন্তৰ্মুখী, আনটো হ'ল বহিমুখী। এতিয়া বহিমুখী ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ ইয়াতে বাছি উলিয়াব দিছে। এইকেইটা অপশ্যন আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ, ডি আৰু ই। এ মানে সামাজিকভাৱে বেছি সক্ৰিয় আৰু তৎপৰ। তাৰপিছত তোমাৰ ডিটো আছে নমনীয় দৃষ্টিভংগী আৰু বন্ধুত্বসুলভ প্ৰকৃতিৰ, আৰু ই আৱেগিক সমস্যাৰ পৰা মুক্ত। অৰ্থাৎ বহিমুখী ব্যক্তিত্বৰ যিবিলাক ব্যক্তি আছে তেওঁলোক হয় সামাজিক, আৰু নমনীয় দৃষ্টিভংগী মানে গতিশীল দৃষ্টিভংগী। কোনো এটা দৃষ্টিভংগী তেওঁলোকৰ স্থিৰ হৈ নাথাকে, অৰ্থাৎ পৰিৱেশ পৰিস্থিতি অনুযায়ী তেওঁলোকৰ দৃষ্টিভংগীটো সলনি হয়। আৰু বন্ধুত্বসুলভ মানে সকলোৰে লগত মিলিব পৰা এটা বন্ধুত্বসুলভ নেচাৰ সিহঁতৰ থাকে। আৰু আৱেগিক সমস্যাৰ পৰা মুক্ত, অৰ্থাৎ যিকোনো সমস্যাত পৰিলে তেওঁলোক আৱেগিক হৈ নপৰে। ধৰা দুখ লাগিলে বা খং উঠিলে সেই দুখ বা খঙত নিজকে নিয়ন্ত্ৰিত কৰিব পাৰে। গতিকে শুদ্ধ উত্তৰটো হ'ল চি, অৰ্থাৎ চি মানে এ, ডি আৰু ই। এ, ডি আৰু ই এই গোটেইকেইটা হ'ল বহিমুখী ব্যক্তিত্বৰ বৈশিষ্ট্য। এতিয়া আমি পিছৰ প্ৰশ্নলৈ গৈছো। কুৱেশ্যন নম্বৰ 14, মনোবিজ্ঞানৰ মতবাদসমূহ আৰু সেইবোৰৰ সমৰ্থকসকলৰ তালিকা তলত দিয়া হৈছে। ইয়াতে মনোবিজ্ঞানৰ মতবাদসমূহ দিছে আচৰণবাদ, মনোবিশ্লেষণ, সামগ্ৰিকতাবাদ, গঠনবাদ বা ৰচনাত্মকবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি, অৰ্থাৎ এ টু, অৰ্থাৎ আচৰণবাদ স্কিনাৰে, বি 3, B2 ফ্ৰয়ডে, C4, C2 4 ৱাৰ্টিমাৰ। ইয়াতে বানানটো ভুল হৈ আছে, ৱাৰ্টিমাৰ হ'ব লাগে। আৰু D2 গঠনবাদ ভায়গটস্কি। এই গতিকে শুদ্ধ উত্তৰটো হ'ল বি। ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি গৈছো। পিছৰ প্ৰশ্নটো আছে শিক্ষণৰ সক্ৰিয়তাৰ স্তৰত তলৰ কোনটো কাৰ্য কৰা নহয়। অৰ্থাৎ শিক্ষাদানৰ 3টা স্তৰ আছে। সেই স্তৰৰ যিটো শিক্ষণৰ সক্ৰিয়তাৰ স্তৰ, সেই সক্ৰিয়তাৰ স্তৰত তলৰ কোনটো কাৰ্য কৰা নহয়। প্ৰকৃত আচৰণমূলক পৰিৱৰ্তনৰ ব্যাখ্যাকৰণ, উপযুক্ত মূল্যায়নৰ কৌশল আৰু নিৰ্বাচন, শিক্ষণৰ কৌশল আৰু পন্থাৰ পৰিৱৰ্তন। এইকেইটা আৰু লাষ্টৰ যিটো অপশ্যন আছে শৈক্ষিক উদ্দেশ্যৰ নিৰ্ধাৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শৈক্ষিক উদ্দেশ্যৰ নিৰ্ধাৰণ। অৰ্থাৎ শিক্ষণৰ পোষ্ট এক্টিভ ষ্টেজত শৈক্ষিক উদ্দেশ্যৰ নিৰ্ধাৰণ কৰা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ল ডি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মাছলৰ অভিৰোচনৰ তত্ত্বমতে তলত দিয়াৰ ভিতৰত প্ৰয়োজনসমূহৰ শুদ্ধ ক্ৰম কোনটো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি, অৰ্থাৎ জৈৱিকতাজনিত প্ৰয়োজন, নিৰাপত্তাজনিত প্ৰয়োজন, মৰম আৰু স্নেহজনিত প্ৰয়োজন, সন্মানজনিত প্ৰয়োজন আৰু আত্মবিকাশজনিত প্ৰয়োজন। এতিয়া আমি পিছৰ প্ৰশ্নলৈ গৈছো। পিছৰ প্ৰশ্নটোত আছে যেতিয়া কোনো এটা সমস্যাৰ এটাতকৈ বেছি সম্ভাৱ্য সমাধান থাকে আৰু তেনেধৰণৰ সমস্যাৰ সমাধান সৃষ্টি কৰিব পৰা চিন্তনক কি নামেৰে জনা যায়। শুদ্ধ উত্তৰটো হ'ল বি, অৰ্থাৎ অপহাৰী চিন্তন। যেতিয়া কোনো এটা সমস্যাৰ এটাতকৈ বেছি সম্ভাৱ্য সমাধান থাকে তেতিয়া সেই চিন্তনক অপহাৰী চিন্তন বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শিকনৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে। শিকনৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গেষ্টাল্ট বা সামগ্ৰিকতাবাদ তত্ত্ব। অৰ্থাৎ সামগ্ৰিকতাবাদ তত্ত্ব বা গেষ্টাল্ট তত্ত্বই শিকনৰ এনেকুৱা এটা তত্ত্ব য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে নীৰৱ শ্ৰোতা হৈ বহি নাথাকে,
তাৰ পৰিৱৰ্তে কিছুমান জ্ঞান আৱিষ্কাৰৰ কাৰণে আগবাঢ়ি যায় বা সক্ৰিয় হৈ উঠে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মানসিকভাৱে স্বাস্থ্যৱান শিক্ষকসকলে তলৰ কোনটো বৈশিষ্ট্য প্ৰদৰ্শন কৰে ইয়াতে শুদ্ধ উত্তৰটো হ'ল চি ডি আৰু ই চি ডি আৰু ই মানসিক স্বাস্থ্যৱান মানে যিসকল শিক্ষকে বিৰক্ত নহয় হতাশাত নভোগে মনটো প্ৰফুল্লিত থাকে বা সেই ধৰণৰ মনটো প্ৰফুল্লিত থাকে খুব ফূৰ্তি কৰি ল'ৰা ছোৱালীবিলাকক শিকায় সেই ধৰণৰ শিক্ষকসকলক মানসিকভাৱে স্বাস্থ্যৱান শিক্ষক বুলি কোৱা হয় তাৰে ভিতৰতে তেওঁলোকৰ কিছুমান গুণ থাকিব যেনে তেওঁলোকে নিজৰ ভুলবোৰ শুধৰোৱাৰ উপায় উলিয়াই ল'ব অৰ্থাৎ নিজে কিবা ভুল কৰিলেও লাজ নাপায় বা অপমান বোধ অনুভৱ নকৰে নিজৰ কৰ্মক লৈ তেওঁলোক সন্তুষ্ট অৰ্থাৎ তেওঁলোকে নিজৰ যিটো কৰ্ম অৰ্থাৎ শিক্ষকতা কৰ্ম কৰি তেওঁলোকে জীয়াই আছে সেই কৰ্মক লৈ তেওঁলোক সন্তুষ্ট হয় আৰু তেওঁলোকে অকৃতকাৰ্যতাক অতি সহজে গ্ৰহণ কৰিব পাৰে কেতিয়াবা তেওঁলোকে অকৃতকাৰ্য হ'লেও তাকে লৈ হীনমন্যতাত তেওঁলোকে নুভোগে গতিকে শুদ্ধ উত্তৰটো হ'ল চি ইয়াৰ পিছৰ প্ৰশ্নৰ উত্তৰটো আমি দিবলৈ গৈ আছো সৃজনশীলতাৰ স্তৰ তত্ত্ব কোনে বিকাশ কৰিছিল অৰ্থাৎ লেভেল থিয়ৰী ক্ৰিয়েটিভিটিৰ লেভেল থিয়ৰীটো কোনে ডেভেলপ কৰিছিলে শুদ্ধ উত্তৰটো হ'ল টেইলৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মনোনাটক হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি এক প্ৰকাৰৰ সাইকোথেৰাপি মনোনাটকক এক প্ৰকাৰৰ সাইকোথেৰাপি বুলি কোৱা হয় যাৰ জৰিয়তে মানুহে নিজৰ সমস্যাবিলাক নাটকৰ জৰিয়তে বেলেগৰ আগত প্ৰদৰ্শন কৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল শ্ৰেণীকোঠাত শিক্ষকে পাঠদান ফলপ্ৰসূভাৱে সম্পাদন কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ প্ৰাৰম্ভিক মনোযোগ আকৰ্ষণ কৰিব লাগে এই ক্ষেত্ৰত শিক্ষণৰ কোনটো নীতি প্ৰয়োগ হৈছে অৰ্থাৎ শিক্ষকে পাঠদান ফলপ্ৰসূ সম্পাদন কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ প্ৰাৰম্ভিক মনোযোগ মানে প্ৰস্তুতি অৰ্থাৎ ল'ৰা ছোৱালী প্ৰস্তুত হ'লেহে এজন শিক্ষকে ল'ৰা ছোৱালীক পঢ়াব পাৰে গতিকে এজন শিক্ষকে পোনপ্ৰথমে প্ৰস্তুতিৰ নীতি প্ৰয়োগ কৰিব লাগিব পিছৰ প্ৰশ্নটো হৈছে শিক্ষণৰ বক্তৃতা প্ৰদান পদ্ধতি শুদ্ধ উত্তৰটো হ'ল শিক্ষক কেন্দ্ৰিক অৰ্থাৎ শিক্ষণৰ বক্তৃতা পদ্ধতিত বিশেষভাৱে শিক্ষক জড়িত হৈ থাকে শিক্ষকে বক্তৃতা দিয়ে ল'ৰা ছোৱালীয়ে নীৰৱ শ্ৰোতা হৈ শুনে সেইটো হ'ল বক্তৃতা পদ্ধতি গতি শুদ্ধ উত্তৰটো হ'ল এ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এজন নেতা হিচাপে শিক্ষকজনে শুদ্ধ উত্তৰটো হ'ব গতিশীল হ'ব লাগে মানে নিজৰ যিটো চিন্তা চৰ্চা বা কিবা ক্ষেত্ৰত ল'ব লগা সিদ্ধান্ত সেই সিদ্ধান্তবিলাক স্থবিৰ নহয় এজন শিক্ষকে যেতিয়া নেতা হয় এজন নেতা হিচাপে শিক্ষকজন এই গুণটো থাকিব লাগে গতিশীল সময় পৰিৱেশ পৰিস্থিতি অনুযায়ী এজন শিক্ষক গতিশীল হ'বলৈ চেষ্টা কৰিব লাগে তেতিয়াহে তেওঁ এজন ভাল নেতা হিচাপত পৰিগণিত হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ল ডি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অনুশীলনৰ নীতিয়ে গুৰুত্ব দিয়ে অনুশীলন মানে প্ৰেক্টিচ কৰা মানুহে যেতিয়া কোনো এটা কাম বাৰম্বাৰ কৰে তাকে অনুশীলন বুলি কোৱা হয় এতিয়া অনুশীলনৰ নীতিয়ে কিহত গুৰুত্ব দিব ফলপ্ৰসূ শিক্ষণৰ অবিৰত অভ্যাসৰ কিবা এটা শিক্ষণ ফলপ্ৰসূ হ'বৰ কাৰণে অবিৰত বাৰম্বাৰ অভ্যাস কৰাৰ ওপৰত অনুশীলন নীতিয়ে গুৰুত্ব প্ৰদান কৰে আমি এতিয়া পিছৰ প্ৰশ্নলৈ গৈছো পিয়াজেৰ বিকাশৰ তত্ত্বমতে তলৰ কোনটো প্ৰজ্ঞানাত্মক বিকাশৰ স্তৰসমূহৰ শুদ্ধ পৰ্যায়ক্ৰম ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ সংবেদী সঞ্চালনৰ পৰ্যায় প্ৰাক সংজ্ঞাত্মক পৰ্যায় মূৰ্ত সংক্ৰিয়াত্মক পৰ্যায় বিধিবদ্ধ সংক্ৰিয়াত্মক পৰ্যায় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছো শিশু মনোবিজ্ঞানৰ পিতৃ কোন শিশু মনোবিজ্ঞানৰ পিতৃ হ'ল ষ্টেনলি হল পিছৰ প্ৰশ্নটোলৈ গৈছো শিক্ষণৰ আনুভূতিক ক্ষেত্ৰৰ স্তৰসমূহৰ শুদ্ধ ক্ৰমটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ্ৰহণ কৰা প্ৰতিক্ৰিয়া মূল্য আৰোপ কৰা সংগঠন বৈশিষ্ট্যকৰণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছো বুদ্ধিৰ তত্ত্বসমূহ আৰু এই তত্ত্ব আগবঢ়োৱা ব্যক্তিৰ নাম তলত দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি অৰ্থাৎ এ দ্বি উপাদান তত্ত্ব স্পিয়াৰনে উদ্ভাৱন কৰিছিলে বহু
উপাদান তত্ত্ব থৰ্ণ্ডাইকে উদ্ভাৱন কৰিছিলে সমূহীয়া উপাদান তত্ত্ব থাৰ্ষ্টনে উদ্ভাৱন কৰিছিলে আৰু প্ৰতিদৰ্শ সংগ্ৰহকৰণ তত্ত্ব থমছমে উদ্ভাৱন কৰিছিলে গতিকে শুদ্ধ উত্তৰটো হ'ল ডি আমি এতিয়া পিছৰ প্ৰশ্নলৈ গৈছো তলত দিয়া কোনকেইটা উক্তি শিশুৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ আৰু বি অৰ্থাৎ বৃদ্ধিয়ে কেৱল জৈৱিক আৰু দৈহিক প্ৰকৃত সূচায় কিন্তু বিকাশে মানসিক সামাজিক আৰু আৱেগিক প্ৰকৃত সূচায় আৰু 2 নম্বৰটো বৃদ্ধি স্থবিৰ কিন্তু বিকাশ এটা ধাৰাবাহিক প্ৰক্ৰিয়া এই দুটাই শুদ্ধ উত্তৰ হয় এই ধৰণে আমি 2019 বৰ্ষৰ টেট পৰীক্ষাৰ প্ৰশ্নপত্ৰখন সম্পূৰ্ণকৈ কৰিব চেষ্টা কৰিব পাৰোঁ গতিকে নেক্সট ভিডিঅ'ত মই বেলেগ এখন কুৱেশ্যন পেপাৰ লৈ তোমালোকৰ ওচৰলৈ আহিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ